তিনসুকিয়ায় আলফা স্বাধীনের নাম করে টাকা আদায়ের অভিযোগে আটক আশু নেতা সহ 4। ধৃতরা হলো আশুর কেন্দ্রীয় সহকারী সাধারণ সম্পাদক সমরজ্যোতি গোহাই, কাকোপাথারের দেবাশিস গোহাই, নাহরকটিয়ার মৃত্যুঞ্জয় কোঁর এবং জোরহাটের দীপু চেতিয়া পাত্র। তিনসুকিয়া পুলিশ ধৃত 4 জনকে আদালতে হাজির করে 3 দিনের জন্য নিজেদের হেফাজতে নিয়েছে। তাছাড়া মহারাষ্ট্রের পালঘর জেলা থেকে শেখ বশির নামে আরও এক ব্যক্তিকে মহারাষ্ট্র পুলিশ গ্রেফতার করে অসম পুলিশের হাতে তুলে দেয়। ধৃত 4 জনের কাছ থেকে নগদ 2 লক্ষ টাকা এবং বেশ কিছু আপত্তিকর নথিপত্র বাজেয়াপ্ত করেছে পুলিশ। ধৃতদের ম্যারাথন জিজ্ঞাসাবাদ করা হচ্ছে। সেন্ট্ৰেল এজেন্সিৰ ফালৰ পৰা এটা ইনপুট পোৱা গৈছিল যে তিনচুকীয়াত এক্সটৰ্চনৰ পইচা এটা মানুহকেইজন মানে সৰবৰাহ কৰিছে বুলি। সেই খবৰৰ ভিত্তিত আমি প্ৰথমতে দেবাশিস গোহাঁই বুলি ব্যক্তিজনক আমি কৰায়ত্ব কৰিলোঁ আৰু তেওঁক সোধপোছ কৰাত গম পালোঁ যে এক্সটৰ্চনৰ পইচা এটা তেওঁলোকক একাউণ্ট এটাত জমা দিবৰ কাৰণে জনোৱা গৈছিল আৰু সেই একাউণ্টটো আমি অনুসন্ধান কৰি গম পোৱা গ'ল যে মহাৰাষ্ট্ৰৰ শেখ বছিৰ বুলি এজন মানুহৰ নামত সেই একাউণ্টটো আছে। আৰু শেখ বছিৰ বোলা মানুহজনৰ আমি যেতিয়া তদন্ত কৰি গম পালোঁ, তেখেতক আমি এনালাইচিছ কৰি গম পালোঁ যে তেওঁ মহাৰাষ্ট্ৰৰ এজন ব্যক্তি। পালঘৰত তেখেতৰ ঘৰ, পালঘৰ বুলি যিখন জিলা আছে মহাৰাষ্ট্ৰৰ বম্বেৰ কাষতে, তাত শেখ বছিৰৰ ঘৰ, পালঘৰ জিলা মহাৰাষ্ট্ৰত। আৰু তেখেতৰ আমি যেতিয়া অনুসন্ধান কৰিলোঁ দেখিলোঁ যে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী এটা অলপ ছাছপেক্টেড ট্ৰেভেল হিষ্ট্ৰী আছে। তেওঁ খুব ফ্ৰিকুৱেণ্টলি আমাৰ কাষৰীয়া দেশ কিছুমানত তেওঁৰ মুভমেণ্ট আছে কেইবা মাহ ধৰি, আৰু তেওঁৰ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনখিনিও যথেষ্ট সন্দেহযুক্ত। আৰু সেই খবৰৰ ভিত্তিত আমি যিহেতু এজেঞ্চিৰো ইনপুট আছিল চেণ্ট্ৰেল এজেঞ্চিৰ, আমি মহাৰাষ্ট্ৰ পুলিচৰ সহায়ত আমাৰ টীমে গৈ তেওঁক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু তেওঁকো এৰেষ্ট কৰিছে। আৰু তেওঁক সোধপোছ কৰি পেলাই প্ৰাৰম্ভিক পৰ্যায়ত আমি এটা ইণ্টাৰ ষ্টেট ইণ্টাৰনেশ্যনেল এটা টেৰৰ ফাইণ্ডিং নেটৱৰ্ক এটা আমাৰ সন্মুখত আহিছে। আৰু তাত দেখা গৈছে যে বিভিন্ন ধৰণৰ এনেকুৱা অসামাজিক আৰু ইলিগেল এক্সটৰ্চনৰ হয়তো পইচাৰ তাত টেৰৰ ফাণ্ডিঙৰ লিংক পোৱা গৈছে। আৰু পৰ্যায়ক্ৰমে তাৰপিছত আৰু কিছুমান সন্দেহযুক্ত তেনেকুৱা একাউণ্ট পোৱা গৈছে আৰু ভাৰতৰে আন প্ৰান্তৰ কেইবাখনো ৰাজ্যত তেনেকৈ আমাৰ এতিয়া অনুসন্ধান চলি আছে। আমাৰ টীম ইতিমধ্যে আন কিছুমান ৰাজ্যলৈও ইতিমধ্যে আমাৰ টীম গৈ পাইছে, তাতো আমি পৰ্যায়ক্ৰমে আপোনালোকক জনাব পাৰিম। এতিয়া অপাৰেশ্যন চলি আছে। আৰু এই ইনভেষ্টিগেশ্যনৰ সময়ছোৱাত আমি দেবাশিস গোহাঁই আৰু দীপু চেতিয়া পাত্ৰক পোৱাৰ পিছত পৰ্যায়ক্ৰমে আমি তেওঁলোকৰ লগত আৰু 2জন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হ'লোঁ। এজন হৈছে সমৰ গোহাঁই আৰু এজন হৈছে মনোৰঞ্জন কোঁৱৰ। চ' এই 4জন ব্যক্তি আৰু এই যিটো আমাৰ ইণ্টাৰ ষ্টেট বা ইণ্টাৰনেশ্যনেল যিটো এটা টেৰৰ ফাণ্ডিং নেটৱৰ্ক চলি আছে, সেই তাতে তেওঁলোকৰো পাৰ্ট আছিল।